বিষ্ণুজ্যোতি কলা কেন্দ্ৰ এইটো নতুনকৈ স্থাপন কৰিছোঁ আমাৰ লংকটীয়াত। বিশেষকৈ লংকটীয়াত তেনেধৰণৰ কোনো আমাৰ সাংস্কৃতিক কলা কেন্দ্ৰ আচলতে নাই। আমি তথাপিতো অলপ আমি ছাৰ আছে তেওঁলোকে আমি আছে আমি গোটেইখিনি লগ লাগি বিষ্ণুজ্যোতি কলা কেন্দ্ৰ বুলি এটা সাংস্কৃতিক কলা কেন্দ্ৰ আমি গঠন কৰিলোঁ আৰু ভাবিলোঁ যেতিয়া এইখিনি সময়তে গ্ৰীষ্মকালীন সময় আহিলে গৰম বন্ধ আহিলে সকলো ছাত্ৰ ছাত্ৰীসকলক আমি এটা ব্যস্ততা দিওঁ বুলি আৰু তেওঁলোকে যাতে নতুন শিক্ষাৰে শিক্ষিত হয় এইটো চিন্তা কৰিয়ে আমি এই 15-দিনীয়া নাটক আৰু মডেলিং সৌন্দৰ্যৰ কৰ্মশালা দিলোঁ আৰু খুব সুন্দৰভাৱে আমাৰ কৰ্মশালা আচলতে হৈ গ'ল। আমাৰ কৰ্মশালাৰ 15-দিনীয়া গ্ৰীষ্মকালীন নাটকৰ আছিল দীপক কলিতাদেৱ, তেখেতেও বৰ ধুনীয়াকৈ দীপক কলিতা, অচ্যুত বৰা, অচ্যুত নন্দন আৰু নৱজ্যোতি এনেকৈ আমি শিক্ষকসকলে সুন্দৰ তামুলী তেওঁলোকে আটাইখিনি লগ লাগি খুব সুন্দৰকৈ তেওঁলোকক প্ৰশিক্ষণ দিলে আৰু যি প্ৰশিক্ষণ দিলে সেয়া নাটক আজি অনুষ্ঠিত হ'ব। তাৰপিছত তেনেকৈ মডেলিং কৰ্মশালাৰো আমাৰ অনুষ্ঠিত হ'ল। মডেলিং কৰ্মশালাত অনুপ্ৰিয়া তামুলী আছিলে, তেখেতে যথেষ্ট কষ্ট কৰি আমাৰ প্ৰায় 15জনমান ছাত্ৰ ছাত্ৰীক এইটো মডেলিং সৌন্দৰ্যৰ শিক্ষাৰে শিক্ষিত কৰিলে আৰু আজি তাৰে ইয়াত কম্পিটিশ্যন হ'ব। কম্পিটিশ্যন এটা নামত আৰু কিন্তু সকলো যাতে প্ৰদৰ্শিত হয় ধুনীয়াকৈ সাজি পাৰি ওলাই আহে, মানুহে দেখে। আমাৰ এইখিনি যিহেতু পিছপৰা অঞ্চল, মানুহে একো বুজি নাপায় এই মডেলিং কি বস্তু, সৌন্দৰ্য প্ৰতিযোগিতা কি বস্তু, ফেশ্বন কি বস্তু, এটা নতুনত্ব কিবা এটা দিওঁ বুলি আচলতে আমি এইখিনি ইমান কষ্ট কৰি আজি কামটোত আগবাঢ়িলোঁ আৰু যথেষ্ট সফল হৈছোঁ বুলি ভাবিছোঁ। আৰু আপোনালোক আহিলে এইদৰে আমাক এনেদৰে উৎসাহ যোগাইছে তাৰ বাবে নতুন ধন্যবাদ জনাইছোঁ। প্ৰতিভা বিকাশৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু এই চেষ্টাৰ প্ৰায় অভিভাৱক শিক্ষকসকল আৰু আমাৰ মইনা মাইনীসকল বিশেষভাৱে আগ্ৰহী হৈছে আৰু আমি ভাবিছোঁ আমাৰ যিটো পৰিশ্ৰম, আমাৰ যিটো শ্ৰম সেইটো সফল হৈছে বুলি আমি কাম কৰিছোঁ আৰু ভৱিষ্যতেও আমাৰ ছাত্ৰ ছাত্ৰীসকলক, আমাৰ মইনা মাইনীসকলক আধ্যাত্মিক দিশতো আমি কিছু তেওঁলোকক এই ক্ষেত্ৰত জ্ঞান দিম বুলি আমি ভাবিছোঁ। গতিকে আমি পুথিগত বিদ্যাৰ লগতে আনুষংগিক যিটো শিক্ষা বা জ্ঞান সেইখিনিও আমি দিয়াৰ ব্যৱস্থা কৰিম বুলি আমি চিন্তা চৰ্চা কৰিছোঁ। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।